গহপুৰত ৰোগাক্ৰান্ত বন্যহস্তীৰ আৰ্তনাদ দুদিন ধৰি গহপুৰত থোতে চাপৰিত মাটিমাহৰ খেতিত আবদ্ধ হৈ আছে বৃদ্ধ হাতীজনী কেইবাদিনো ধৰি হাতীজনীক চিকিৎসা প্ৰদান কৰি আছে বিশ্বনাথৰ পৰা অহা বিশেষজ্ঞ চিকিৎসকৰ দলে ঘটনাস্থলীত উপস্থিত হৈছে বিশ্বনাথ জিলা বন বিষয়াকে ধৰি বন বিভাগৰ শীৰ্ষ নেতৃত্ব বৃদ্ধ হাতীজনীৰ অৱস্থা সংকটজনক বুলি সদৰি কৰিছে চিকিৎসকে মোৰ এই গোপাল জাননীৰ ষ্টাফে আজি ডিউটিত আহি থাকোঁতে হঠাৎ এনে ৰাতিপুৱা টাইমতে হাতী এটা দেখি পায় হাতীটো বহি আছিলে তাৰপিছত হাতীটোৰ ওচৰলৈ গৈ গম পায় যে বয়সস্থ হাতী আৰু হাতীটো বৰ্তমান লৰচৰ কৰি উঠিব চেষ্টা কৰি আছে উঠিব পৰা নাই তাৰপিছতে এইটো ৰেঞ্জত খবৰ দিয়ে ৰেঞ্জৰ পৰা আমাৰ ওপৰ মহলত খবৰ দিয়া হয় তেখেতসকলে ডক্টৰ লৈ আহে ডক্টৰে বৰ্তমান ট্ৰিটমেণ্ট কৰিছে ধুনীয়াকৈ এতিয়া আৰু 1 ঘণ্টামান পিছত উঠিব পাৰিব বুলি ক'লে এতিয়া বৰ্তমান অবজাৰভেশ্যনত আছে